ओम गण गणपते नमो नमः सिद्धि विनायक नमो नमः अष्ट विनायक नमो नमः गणपति बाप्पा मौर्या। नमस्कार, बर्तमान मैं उपस्थित आছো ढालिगाँव स्थित गणेश मंदिरत और आज आपनाक विशेष गणेश चतुर्थी जी उत्सव इयाते पालन करा হয় उद्यापन करा হয় तार किछु दृश्य आपनाक देखुवाम और लगते आमी कमिटिर लगतो कथा पातिम तेओलोकर एबार की कार्यसूची राखिছে तो बोलक भिडिओটো आरम्भ करो। नमस्कार, मैं बर्तमान उपस्थित आছো ढालिगाँव स्थित गणेश मंदिरत और गणेश मंदिर कमिटिर सहित मैं इतना कथा पातिम। एबार कार्यसूचीर विषय आपनालोके की कब? एक्चुअली आमार प्रत्येक बछरे दिनजोरा कार्यसूचीरे एक्चुअली आमार एकदिनिया कार्यसूचीए करा হয়। আজি आमार प्रथमते आमार तो दुआर मुकली হৈ গল। ढालिगाँव गाँव पंचायतर सभापतिर द्वारा आमार माने पूजा शुभारम्भটো आमार হৈ গল। এতিয়া सेकेंड पिरियडत आमार এতিয়া पूजार माने थालीबिलाक দি আছে और 12टा माনৰ পৰা पुष्पांजलि आमार आरम्भ हबई। एतिया राइज ओলাই आहा নাই, राइज ओলাই আছে। पानी अलप परार कारणे अलप माने समागमটো এৰি আছে, কিন্তু এতিয়া অলপ পিছতেই মানুহৰ সমাগম বহুত হয়। কাৰণ ইয়াতে আমাৰ প্ৰত্যেক বছৰে 3000 4000 এনেকে মানুহ হয়, ভক্ত আহে। খালি নট অনলি আমাৰ ঢালিগাঁও এৰিয়াৰে বুলি নহয়, বঙাইগাঁৱৰ পৰা বিভিন্ন জাগাৰ পৰা এই মন্দিৰত আহে। আৰু সন্ধিয়া মানে ঠিক আবেলি আৰু আবেলি আমাৰ 5 বজাৰ পৰা পম্পি দাসৰ আমাৰ মানে নামৰ হেৰি আছে, নলবাৰীৰ পৰা আহিব। আমি আমন্ত্ৰণ কৰিছো নলবাৰীৰ পৰা তেখেতৰ নামৰ দলটি আমাৰ ইয়াতে নাম পৰিৱেশন কৰিব। আৰু ইবাৰ যিটো দেখা পাইছো মানে সন্ধিয়াও যথেষ্ট ভিৰৰ সন্মুখীন আমি হ'ব লাগিব। সেইকাৰণে আমাৰ স্বেচ্ছাসেৱক আৰু আমাৰ গাঁৱৰ যিখিনি বিষয়ববীয়া আছে আমাৰ কমিটিৰ সকলোকে আমি এলাৰ্ট কৰি ৰাখিছো, যাতে আমাৰ সকলোৱে ভক্তই শান্তিপূৰ্ণভাৱে আমাৰ এই গণেশ বাবাৰ যিটো প্ৰগ্ৰাম, এই প্ৰগ্ৰামত সকলোৱে যাতে মানে ভালভাৱে শৃংখলাবদ্ধভাৱে মানে পূজাখিনি কৰি বা পূজাৰ যি প্ৰগ্ৰামৰ সকলো বস্তুটো উপভোগ কৰাৰ ক্ষেত্ৰত মানে ভালকে মানে নিহাৰিকে কৰিব পাৰে, তাৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা আমি এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছো। নমস্কাৰ ৰাইজ। আসলে আমার গণেশ পূজাৰো বছৰ দুবাৰ কৰা হয়। এবাৰ আগষ্ট মাহত হয় আৰু এবাৰ হয় জানুৱাৰী ফেব্ৰুৱাৰী, কেতিয়াবা জানুৱাৰী মাহত, কেতিয়াবা ফেব্ৰুৱাৰী। আমাৰ গণেশ পূজাখন আজি বহুত দিন পুৰণা, 1941 চনত স্থাপিত হৈছিল। এই আগতে প্ৰথমতে বছৰিক একবাৰ কৰা হৈছিলে, তাৰপিছত আজি 13-14 বছৰ হ'ল। আমি বছৰত দুটা হয়, এটা জুলাই মাহত হয় আৰু এটা হয় জানুৱাৰী, কেতিয়াবা ফেব্ৰুৱাৰীত হয়। ইয়াতে আমি গোটেই ৰাইজে সমূহীয়াভাৱে ঢালিগাঁওবাসী আৰু ওচৰ পাজৰীয়া সকলো ৰাইজে মিলি একেলগে কৰা হয়। আৰু সাধাৰণতে আজি আমাৰ প্ৰগ্ৰাম ৰাতিপুৱা আমাৰ দুৱাৰ মুকলি হৈ গ'ল। আমাৰ ঢালিগাঁও গাঁও পঞ্চায়তৰ সভাপতি কেশৱ ৰায়ে উদ্বোধন কৰিলে। ইয়াৰ পিছতে পূজা আৰম্ভ হৈছে। তাৰপিছত দুপৰীয়াৰ পিছতে পূজা পুষ্পাঞ্জলি হ'ব। পুষ্পাঞ্জলি হোৱাৰ পিছত নাম কীৰ্তন হ'ব। নাম কীৰ্তন সন্ধিয়া আৰু নাম কীৰ্তন আছে। আৰু এইখিনি কৰি গোটেই ৰাইজে সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াই বুলি এইখিনি কৈ শেষ কৰিলোঁ। ধন্যবাদ।